শালমৰাৰ চুলাই বিভীষিকাৰ পিছতো শিক্ষা নললে একাংশ চুলাই ব্যৱসায়ীয়ে। খুমটাই ১ নং সেনচোৱাত মহিলাই জব্দ কৰিলে চুলাই। এখন স্কুটিত চুলাই ভাটিৰ পৰা ব্যৱসায়ী ঘৰত দিবলৈ অহা দুজনকৈ যুৱকক আটক কৰি চমজালে আৰক্ষীক। মানে চুলাই দিয়েহি বুলি গম পাই থাকে। তাৰপিছত আমি ভাবিলোঁ আমি মহিলাসকল গোট খাই পেলাই আমি আৰক্ষী বিষয়াসকলৰ লগতো আলোচনা কৰিলোঁ। কৰি পেলাই আমি ভাবিছোঁ এইটো ধৰি পেলাই পৰিৱেশটো অকণমান মুকলিলে আনিম। মানে আমাৰ ল'ৰা ছোৱালী আছে, সেইবোৰ কিজানি এতিয়া ডাঙৰবোৰক দেখি সেইবোৰ বেয়া হৈ যাবলৈ আছে। আমি গম পাওঁ মানে আমি ওচৰতে আছোঁৱে যেতিয়া আমি গম পামেই। ৰাতি ১-২টা বজালৈও কেতিয়াবা সিহঁতৰ ঘৰত মদৰ আড্ডা বহি থাকে। ইমান মানুহে হাঁহি কিকিনালি মানে কেতিয়াবা আৰু এনেকুৱা কিছুমান ভিডিঅ' ওলাইছে সিহঁতৰ মানে দেখিবলৈ বহুত লাজ লাগে। আমি ক'ব নোৱাৰোঁ সেইখিনি কথা। আৰু তেনেকুৱা এটা পৰিৱেশ হোৱাটো আমি নিবিচাৰোঁ। ভাল হওক, সকলোৱে ভাল হওক। দুজনক ধৰিছে আৰু দুজনক ধৰিছে। কিমান পালে চুলাই? ইয়াত পাইছোঁ আমি এতিয়া 60 লিটাৰমান আছে আৰু 100 লিটাৰ সিহঁতৰ ঘৰত দি থৈ আহিছে। 10টা পেকেট মানে এটা পেকেটত 10 লিটাৰকৈ। সেইটোৱে আমি কি বিচাৰোঁ, কি বিচাৰে সিহঁতক মানে উচিত শাস্তি দিয়ক আৰু মদৰ কাবাটো এইবোৰ বন্ধ হৈ যাওক, সেইটোৱে বিচাৰোঁ। অঞ্চলটোৰ বিপুল শইকীয়া নামৰ এজন ব্যক্তিৰ ঘৰত দীৰ্ঘদিনৰ পৰা চলি আহিছিল চুলাই বেহা। স্থানীয় লোকসকলে বাৰম্বাৰ আৰক্ষী প্ৰশাসনক অভিযোগ দিয়াৰ পিছতো লোৱা নাছিল কোনো পদক্ষেপ। সেউপাইণ্টৰ হৈ মহিলাসকলে বিপুল শইকীয়াৰ ঘৰত দেৰগাঁৱৰ খকন্দৈগুৰিৰ পৰা চুলাই দিবলৈ অহা যুৱকক হাতেলোতে ধৰিলে। উত্তেজিত জনতাই আঁঠু কঢ়াই কাণত ধৰালে 2 চুলাই সৰবৰাহকাৰীক আৰু শেষত ঢেকিয়াল আৰক্ষীৰ হাতত চমজালে 2 চুলাই সৰবৰাহকাৰীক। হয়, সদায় ডেইলি আনি দি থাকেহি ইয়াত। এতিয়া 10 লিটাৰ নে 20 লিটাৰ তাত দি থৈ আহিছোঁ বুলি কৈছে। 100 লিটাৰ দি থৈ আহিছে। আৰু এতিয়া আমি এইখিনি ধৰিলোঁ স্কুটিত। বিপুল শইকীয়া ঘৰত দিয়েহি। ডেইলি দি থাকে। সদায় অশান্তি হয়, ঘৰৰ পৰিৱেশ নষ্ট হৈছে, ল'ৰা ছোৱালী ধ্বংস হৈছে, সদায় মাৰ পিত, ঘৰত অশান্তি, পৰিৱেশ বিনষ্ট হৈছে একদম। যিমান ক'লেও সিহঁতে মানে গুৰুত্ব নিদিয়ে কথাষাৰ। সিহঁতৰ ছোৱালী কেইজনীমান আছে, সেইকেইজনী একদম মেখেলা দাঙি আহে আৰু একদম সেইকাৰণে আমি মানে এতিয়া সেইফালে ইয়াত দেখিলোঁ একদম বেয়া ভাষা মাৰি আমাক গালি পাৰিবলৈ আহে। এদিন মই তাত এজনীক এচৰ দি থৈ আহিলোঁ। তেওঁ বুলি সিহঁতে আমাৰ মতা মানুহ গ'লে তাত বাৰে প্ৰতি দি থাকে, সদায় দিয়ে। যদি পৰিৱেশটো অতি বেয়া হৈ গৈছে। 5 মিনিটৰ পিছত গ'লে আপুনি আকৌ দিব। ৰাতিপুৱা খাই আহিলে দুপৰীয়া গ'ল, দুপৰীয়া দিলে, সন্ধিয়া গ'ল, সন্ধিয়া দিলে, সদায় তেনেকৈ সদায় দি আছে। ক'লে আকৌ সিহঁতিহে দান খাই আহে বেছি খাইছিলে। এই খকন্দগুৰিৰ পৰা আনিছোঁ বুলি কৈছে। ল'ৰা দুজনে দিবলৈ আহিছিলে, আমি যাওঁতে পাৰ হৈ গ'ল, আমি ধৰিব নোৱাৰিলোঁ। ঘূৰি আহোঁতে আমি ধৰিলোঁ, ধৰি পেলাই নমালোঁ। তাৰপৰা ডেগিত আছে নাই সুধিলোঁ, নাই বুলি কৈছে। এতিয়া ডেগি খুলিছোঁ, ডেগিটো ওলাইছে। মোনা দুটাত আনিছে। কি বিচাৰে আপোনালোকে? আমি এইবোৰ হেৰি কৰি বন্ধ কৰাটো বিচাৰিছোঁ। পৰিৱেশ একদম বিনষ্ট কৰিছে মানে। পঢ়া শুনা নহয়, সন্ধিয়া যদি ঘৰত অশান্তি হৈ থাকে, ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব? আৰু মাইকী মানুহৰ অশান্তি হৈছে সদায় চিঞৰ বাখৰ। আনহাতে আৰক্ষীক লগত লৈ চুলাই ব্যৱসায়ীৰ ঘৰতো অভিযান চলালে স্থানীয় মহিলাসকলে। অভিযানত বহু পৰিমাণে বৰবিস্বৰূপ চুলাই উদ্ধাৰ হয়। গ্ৰামাঞ্চলৰ পৰিৱেশ বিনষ্ট কৰা চুলাই ব্যৱসায়ীৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আবকাৰী বিভাগক অনুৰোধ স্থানীয় লোকৰ। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। আজি মানে আমি অহা মঙলবাৰ দিনাখনে আমি এখন আধাৰ দিছিলোঁগৈ। আমাৰ সকলো মহিলা ওলাই আহি এখন আমি তাত আবেদন কৰিছিলোঁ যে আমাৰ এনেকুৱা হৈছে, আমাৰ প্ৰথম খেনচোৱা আমাৰ ৰাজেন চাৰিআলি সমীপত চুলাই মানে অতি জঘন্য ধৰণে প্ৰভাৱ পৰিছে। তাৰপিছত গোটেই মহিলাখিনিয়ে হেৰি কৰিলে, আমি গৈ পেলাই তাত এজাহাৰ দিলোঁগৈ যে এনেকুৱা কথা। কিন্তু ইতিমধ্যে এতিয়ালৈকে বাৰু আমাৰ হেৰি কৰা নাই। কিন্তু আমাৰ ৰাইজে আজি সক্ৰিয়তাই সকলো মিলি কৰি এই মানে মদ দিবলৈ আহোঁতেই ধৰিলে। চুলাই লৈ আহিছিলে? লৈ আহিছিলে, স্কুটিত লৈ আহিছিলে অধিক সংখ্যক। কিন্তু তেখেতলোকৰ পৰা গম পাইছোঁ যে যিজন ব্যক্তিয়ে মদ দিবলৈ আহিছিলে তেখেতৰ পৰা গম পালোঁ যে কেইবাটাও টোপোলা সেই বিপুল বৰা নামৰ মানুহ ঘৰত, বিপুল শইকীয়া লিখে ন? বিপুল শইকীয়া ঘৰত দি থৈ অহা বুলি আমি গম পাইছোঁ। আৰু আমাৰ গোটেই পৰিৱেশটোৱে শেষ কৰি পেলাইছে। ইমানেই দিয়েহি। এইবিলাক মহুৰামুখ ফালৰ পৰা বুলি আমি গম পাইছোঁ। এতিয়া ল'ৰা দুজনে প্ৰায় দি থাকে, কিন্তু আমি ধৰিব পৰা নাছিলোঁ। আজি গোটেই মহিলাখিনিৰ সহযোগত মানে কৰায়ত্ব কৰিবলৈ সম্ভৱ হ'ল। স্কুটিত লৈ আহিছিলে, স্কুটিৰ বক্সৰ ভিতৰতো লৈ আহিছিলে আৰু ডাঙৰ পলিথিনত চব এনেকৈ 10 লিটাৰকৈ তেনেকৈ লৈ আহিছে। আৰক্ষীক জনা হৈছে, আহি আছোঁ বুলি কৈছে। আমি তেখেতলোকক ৰাখিছোঁ আমাৰ লগতে। আৰু হয়, তেওঁলোকে শইকীয়া আহিছে, ক'ত দিছে সেইটো শইকীয়া আহিছে আমাৰ আগত। আৰু বিশেষকৈ আমি গোটেইখিনিয়ে জব্দ কৰিবলৈ সক্ষম হৈছোঁ।